কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছত প্ৰয়োগত কংগ্ৰেছৰ আইনী কোষৰ সদস্য অধিবক্তা মৃদুল ইছলামৰ মৃত্যু। প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ দাখিল। কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষীৰ কন্দুৱা গেছত প্ৰাণ হেৰুৱালে কংগ্ৰেছ নেতা। কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতে মৃত্যু খাবতিলে অধিবক্তা কংগ্ৰেছ নেতাই। কংগ্ৰেছৰ ৰাজভৱন ছাত্ৰত উত্তপ্ত পৰিস্থিতি। কন্দুৱা গেছ আৰু লাঠিচালনাত আহত বহুজন, নিহত এজন। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ বুধবাৰে ৰাজভৱনলৈ যোৱা পথছোৱাত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। এফালে প্ৰতিবাদকাৰী ৰুদ্ৰমূৰ্তি আৰু আনফালে আৰক্ষীৰ ব্যাপক সমৰসজ্জাৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰতিবাদকাৰীকে ধৰি কেইবাগৰাকী সাংবাদিক আহত আৰু অসুস্থ হৈ পৰে। ইফালে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি এজন লোকৰ মৃত্যু ঘটে। কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত অংশ ল'বলৈ আহি মৃত্যু হ'ল মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰিছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত কন্দুৱা গেছৰ চেল লগাৰ ধাৰণা কৰা হৈছে। আহত মৃদুল ইছলামক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত তেওঁৰ মৃত্যু হয়। মৃত মৃদুল ইছলামৰ ঘৰ কামৰূপৰ চমৰীয়াত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিৰোধিতাকে ধৰি আদানীৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰ আৰু মণিপুৰৰ প্ৰসংগক লৈ আজি কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰে অংশস্বৰূপে আজি প্ৰদেশ কংগ্ৰেছে আদানী দুৰ্নীতি তদন্ত, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ আৰু মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ দাবীত ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰি ৰাজভৱন অভিমুখে যাত্ৰা কৰে। প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজভৱনলৈ যোৱা পথছোৱাত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত ওলোৱা বৃহৎ সমদলক বাধা প্ৰদান কৰাৰ বাবে আৰক্ষীয়ে বেৰিকেড বান্ধি দিয়ে যদিও প্ৰতিবাদকাৰীসকলে সকলো বাধা আঁতৰাই আগুৱাই যোৱাৰ প্ৰয়াস কৰে। ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হয়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনা কৰে। কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত বহু প্ৰতিবাদকাৰীৰ লগতে কেইবাগৰাকী সাংবাদিক অসুস্থ হৈ পৰে। ইফালে আৰক্ষীৰ লাঠিচালনাত বহু প্ৰতিবাদকাৰীৰ লগতে সাংবাদিকো আঘাতপ্ৰাপ্ত হয়। আনহাতে প্ৰতিবাদৰ নেতৃত্ব দিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকী নেতা আৰু প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায়। ভূপেন বৰাই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অত্যাচাৰৰ পৰিণাম ভোগ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে। আনহাতে পথৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজভৱন যাত্ৰা কাৰ্যসূচীত কংগ্ৰেছৰ সাংসদ আৰু বিধায়কসহ কেইবাশ নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে। লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীক প্ৰশাসনে অবৈধ ঘোষণা কৰি বহু প্ৰতিবাদকাৰীক আটক কৰি লৈ যায়। আজিৰ এই ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, লগতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজি গুৱাহাটীৰ ৰাজভৱনত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰোঁতে পুলিচে যি লাঠি চাৰ্জ কৰিলে, পুলিচে যি কন্দুৱা গেছ দিলে, তাৰ ফলস্বৰূপে পুলিচৰ অত্যাচাৰত এজন আন্দোলনকাৰীৰ মৃত্যু ঘটিছে। মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ মৃত্যু ঘটা বুলি আমি জানিব পাৰিছো। আৰু এই ঘটনাক ৰাইজৰ দলে কেৱল গৰিহণা দিয়াই নহয়, অসম পুলিচৰ বিজেপি চৰকাৰৰ এই অত্যাচাৰক আমি নিন্দা কৰিছো আৰু এই কামৰ কাৰণে আমি বিজেপিৰ পদত্যাগ দাবী উত্থাপন কৰিছো। অসম পুলিচৰ হৈছে কি আচলতে যে ৰাজভৱনৰ নিচিনা ঠাইত গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ, তাকো অসমৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদক এনেকৈ দমন কৰাটো কেতিয়াও মানি ল'ব নোৱাৰি। ৰাজভৱনত কৰা প্ৰতিবাদত যদি বিৰোধী দল, ৰাজনৈতিক দল এটাৰ ওপৰতে, ৰাজনৈতিক দলৰ কৰ্মীৰ ওপৰতে যদি এনেকৈ আক্ৰমণ কৰিবলৈ হয়, তেতিয়াহ'লে তাৰ অৰ্থটো হ'ল চৰকাৰ এই মুহূৰ্তত নিজেই নিৰাপত্তাহীনতাত ভুগিছে। সেইকাৰণে আমি কংগ্ৰেছ দলৰ সদস্য মৃদুল ইছলাম ডাঙৰীয়াক এনেকৈ অসম পুলিচে হত্যা কৰাক নিন্দা কৰিছো, গৰিহণা দিছো আৰু অসমৰ ডিজিপি জিপি সিঙৰ পদত্যাগ আমি দাবী উত্থাপন কৰিছো। লগতে আমি দাবী উত্থাপন কৰিছো যে এই ঘটনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে
অসমৰ মুখ্যমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰিব লাগে, অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰ ভ্ৰমণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ পৰিয়াল ঘৰক অন্তত পক্ষে 1 কোটি টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে। অসম পুলিচৰ এই নিৰ্যাতন নজিৰবিহীন। আজিলৈকে কেতিয়াও আমি শুনা নাছিলো যে কোনোবা বিৰোধী দলৰ এজন মানুহক কোনোবা আটাইতকৈ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে কৰা প্ৰতিবাদৰ ওপৰত এনেকৈ অসম পুলিচে নিৰ্যাতন চলায়, এনেকৈ অসম পুলিচে মাৰপিট কৰে, এনেকৈ অসম পুলিচে লাঠিচাৰ্জ কৰে, এনেকৈ অসম পুলিচে কন্দুৱা গেছ দিয়ে আৰু এনেকৈ অত্যাচাৰ কৰি মানুহক হত্যা কৰে। এনেকুৱা ঘটনাক নজিৰবিহীন। আমি এই ঘটনাক মই আকৌ কৈছো, কেৱল নিন্দা কৰাই নহয়, ইয়াক এটা অত্যন্ত গৰিহণাযোগ্য কাম হিচাপে আমি ঘোষণা কৰিছো আৰু ডিজিপিৰ পদত্যাগ দাবী কৰিছো। ডিজিপিক ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছো আৰু অসমৰ মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে, ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে আৰু মৃতকৰ পৰিয়ালৰ ঘৰলৈ গৈ 1 কোটি টকা ক্ষতিপূৰণ সহকাৰে ৰাইজৰ সন্মুখত আঁঠুলৈ সেৱা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো।